হেল্ল' গাইছ, ৰাতিপুৱাই বিলিটো খাওঁ খাওঁকৈ ওলাইছে। ইফালে পখৰ ৰ'দ, আমাৰ ইফালে ছাৰ। বৰ্তমান আছোঁ আমাৰ ছাৰ এগৰাকীৰ ঘৰত। ইফালে চাওঁ ফুল মানে লেৰেলি গৈছে গৰমত, আৰু ইয়াৰ গাড়ী। চ' আমি নগাঁৱলৈ গৈ আছোঁ। আজি এইখন গাড়ী চেঞ্জ কৰি এখন নতুন গাড়ী লৈ আহিম আৰু ৰ'দত ওলালেই মানে গৰম চা না, এনেকুৱা গৰম দিছে মানে। ছাৰ নতুন গাড়ী আনিম না? কাৰ কাৰণে? আমাৰ লগৰে ৰংফাৰ ছাৰৰ নতুন গাড়ী আজি লৈ আহিম দেই, একদম ব্ৰেণ্ড নিউ ৱেগনাৰ মানে চেঞ্জ কৰি লৈ আহিম। আৰু এইখন দিম, এখন লগত লৈ আহিম, নিদিলে দমচম দি লৈ আহিম। আমাৰ গাড়ী মালিক ছাৰে পূৰা জোচত ওলাইছে। নতুন গাড়ী চলাবলৈ পাম, আমিও উঠিবলৈ পাম। গতিকে এটা ভিডিঅ' বনাইছোঁ এতিয়াৰ পৰা। একদম পখৰ ৰ'দ, কিন্তু গাড়ীখন কি ঠেলিব লাগিব নি? ঠেলা গাড়ী। আমাৰ মানে গাড়ীখন ষ্টাৰ্ট নহয় না, গোটেই ঠেলিম আৰু ওলোটাকৈ ঠেলিম। আমাৰ ছাৰে ঠেলিব, যাওঁতে কিন্তু ঠেলি ঠেলি যাম, আহোঁতে কিন্তু আৰামত আহিম। ফাইনেলি গাড়ী আমাৰ ষ্টাৰ্ট হৈ গ'ল, গতিকে যাম আৰু এতিয়া। আমাৰ ছাৰে উঠিলে, পুৰা ফুল জোচত ওলাইছোঁ ময়ো বাপেকে। আমি গাড়ী ঠেলি লৈ গৈ আছোঁ এতিয়া আৰামত, এ চি খাই খাই। এইফালে ঠাণ্ডা ঠাণ্ডা ধুনীয়া সেউজীয়া। এইখন কুমৰাকাটা ৰিজাৰ্ভ, কুমৰাকাটা না? তুমপ্ৰিং কুমৰাকাটা ৰিজাৰ্ভ। হাতী চাতী দেখা নাই কিন্তু আজি, নাথাকিলেই ভাল। আমি আহি পালোঁ হোজাই টাউন। আমাৰ ইয়াৰ হোজাই টাউনৰ মাজমজি পাম আৰু এতিয়া ৰেল লাইনৰ ওপৰেদি যাম, একদম অভাৰ ব্ৰিজৰ ওপৰেদি। গাইজ ফাইনেলি আমি আহি পালোঁ নতুন শ্ব'ৰুম। গৰম লাগিছে দেই, পুৰা মানে জুই জ্বলি আছে নেকি এনেকুৱা লাগি আছে না। পানীৰ পৰা ওলাই পেলাই জুই তোলাৰ নিচিনা হৈছে। অঁ, এচিৰ পৰা ওলাই আহি পুৰা গৰম লাগিছে। মাৰুতি চুজুকি এৰেনা শ্ব'ৰুম, বজৰং কাৰ ৱৰ্ল্ড। ইয়াতে আমি এতিয়া গাড়ী ল'ম। ইফালে আছে দিল্লী পাব্লিক স্কুল। দিল্লী পাব্লিক স্কুল। অঁ, ট্ৰু ভেলু ইয়াতে আহি গ'ল নেকি? আচ্ছা, মোক কেনেকুৱা দেখিছে মানে কি হ'ব, গৰমৰ কাৰণে এনেকৈ আহিছোঁ। আচ্ছা, মই এইখনকে লৈ যাওঁ নেকি? এখন সৰু গাড়ী দেখিলোঁ, এক্সপ্ৰেছো, ৰেড কালাৰ। গৰম, আমাৰ গাড়ীখন চাবলৈ গৈ আছোঁ। গাড়ীখন চাওঁ চাওঁ লাগি নিজৰ পচন্দৰখন চাব গৈ আছোঁ। গতিকে দেখা পাম অলপ পিছত কোনঠাত। অঁ, এইখন গাড়ীখন ৰূপ ৰেল নাই নেকি? নে আছে? নাথাকে। টপ মডেলৰ, এইটো টপ মডেল নেকি? টপ মডেলৰ ৰূপ ৰেল নাথাকে? লগাব পাৰি নোৱাৰি? কিমান এইখনৰ নেকেট কিমান? 792,940 কিমান আছে? 8 লাখ আৰু মোটামুটি। বঢ়িয়া বঢ়িয়া, ঠিক আছে। টপ মডেল ল'লে ভাল আৰু চব, আৰু একো লগাবই নালাগে। কিন্তু ৰূপ ৰেলটো এতিয়া লাগে যদি লগাব লাগিব। অঁ লগাই দিব, বঢ়িয়া। আজিকালি নাম্বাৰ প্লেট কিমান দিন লাগে ন? বঢ়িয়া, বহুত ষ্টক আছে দেখোন না? লগে লগে গাড়ী লাগে বুলি ক'লে দিব পাৰিব না? এনেকুৱা ষ্টক আছে।
এইটো বস্তু ভাল লাগিছে দে এলয়টো মজা লাগে হোৱাইটত ব্লেকটো এলয় যে মজা লাগে হ'ব হোৱাইটে ল'ব ছাৰ হোৱাইটে আৰু গ্ৰীণ নালাগে অ' ছাৰ মালিকে যাত্ৰা নাই আপুনি যাত্ৰাই দিলে দেখোন আমাৰ ছাৰে ইফালে পূৰা যাত্ৰা কৰি আছে ষ্টাৰিং ধৰি চাইছে আৰু গাড়ী ল'ব আহি ৱাইটিং চিটত ৰখি আছোঁ গাড়ী পোৱা নাই এতিয়ালৈকে খুব টোপনি ওলাইছে ভোক লাগিছে গাড়ী ল'ব অহা মালিক কিন্তু নাই পইচা লৈ পলালাই নেকি অ' ছাৰ আমাৰ ইয়াত থৈ ঘৰতে গ'ল নেকি গাড়ী ল'বলৈ আহি বহি আছোঁ অপেক্ষা কৰি আছোঁ গাড়ীখন ৰেডি হৈ আছে ন ইফালে বাহিৰত কিন্তু তামান বৰষুণ ইয়াতে বহি চাই আছোঁ আৰু লাগিব চাগে 1-1.5 ঘণ্টা চাৰিটা বাজে আৰু আৰামছে ৰাতি হ'ব আমাৰ ছাৰে গাড়ী এক্সচেঞ্জ কৰিব মানে সন্ধিয়াৰ পৰা চুজুকিত আহিছে ডাউনে হ'ল নাই ডাউন নহয় একে অলপ দামী আছিলে এতিয়া তললৈহে নামি আছোঁ দিনে দিনে কি হ'ব নাই দুখ নকৰিব নেক্সট টাৰ্গেট ব্ৰেজা নহ'লে বা মানে কিবা অলপ হেভি চাই আমাৰ ছাৰেও ভাবি আছে অঁ আমাৰ ছাৰে ভাবি আছে অলপ ডাঙৰ হেভি ছাৰে পাৰে ল'বলৈ ল'ৰা ডাঙৰ হৈছে না অলপ মানে ছোৱালী তোৱালী চাবলৈ গ'লে অলপ হেভি লাগিব না অলপ সেইকাৰণে ল'বি অঁ কমফৰ্টেবল কাৰ হয় এইটো বহুত ভাল আমাৰ বাইদেউ ভাবি আছে মানে কেতিয়া গাড়ীখন পাম দেখিছা বেটাৰীৰ কাৰণে হৈছে চা দে অলপ বেক কৰি নহ'লে আমি এতিয়া ভাত খাম কিবা ভোক লাগি আছে ন ছাৰ বন ময়ূৰ ধাবা অ' ছাৰ সেইদিনা বন কাহি আজি বন ময়ূৰ মই কেমেৰামেন একদম হেৰিলৈকে লৈ গ'ল পাৰিছে না হাত থুপ কৰিছে গাইছ আমাৰ এই অৱস্থা হোটেলত ভাত খাব আহিছিলোঁ খাই দিয়ে এতিয়া এই নগাঁও এইখিনি ডেকাৰ ঘাট বুলি কয় একদম মানে ফ'ৰ লাইনত গাড়ী ঠেলি থাকিব লগা হৈছে কি হ'ব উপায় নাই আৰু দে এইটো চাইড ডাউন আছে দে যেনে যাব ডাউন দাইডাৰ লগা আহিছিলে মাতি আছোঁ বাৰু আমাৰ ছাৰে ইয়াত দিছা মানে অ' ছাৰ চাকৰি নকৰে আৰু নেকি অ' ছাৰ এজনত কিমান পায় কমিশ্যন এজনত 50 টকা মাতচোন ভাত ফ্ৰী বুলি কওঁ ভাতৰ লগত দালি ফ্ৰী পানী ফ্ৰী আহক এইখন মন যায় ধাবা অলপমান নামটো কৈ দিছোঁ ভাল পাব ইয়াতে এইখিনি ডেকাৰ ঘাট বাইপাছ নহয় ডেকাৰ ঘাট এইখিনি আমাৰ দাদা ছাৰে মানে তেখেতৰ ডিউটিটো কৰি আছে অ' দাদা নহ'ব বেটাৰী আপোনাৰ আমাৰ দাদাই সহায় কৰিম বুলি ভাবিছিলে আমাৰ গাড়ীখন ষ্টাৰ্ট হোৱাত কিন্তু চেঞ্চ নাই আমাৰ ডিলাৰতে ৰাতি হ'ল এতিয়ালৈকে গাড়ী ডেলিভাৰী পোৱা নাই কি হ'ব অ' ছাৰ আমি লাষ্ট হ'ম নেকি আমি লাষ্ট কাষ্টমাৰ হ'ম যেন পাইছোঁ হয় নেকি কোনো মানুহ চানুহ নাই ডিলাৰতে আমি গাড়ী চাই আছোঁ ছাৰৰ লগত ছাৰক ফটো উঠাই দিলোঁ
ফাইলি দিনটো অপেক্ষাৰ মূৰত এতিয়া গাড়ী ডেলিভাৰী ল'ম আমাৰ ছাৰৰ মানে পূৰা ভাল লাগি আছে মনে নাযাৰ ছাৰ কেমেৰামেন হওঁকে বঢ়িয়া তালি মাৰক আমাৰ গাড়ী পাই গ'লো এতিয়া এইটো গোটেই কেইজন ধৰক অঁ বঢ়িয়া গাড়ীখন পাই গ'লো যাব পাৰে বাই 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 মেইন চাবিটো লৈছে নে নাই আকৌ মেইন চাবিটো ক'ত অঁ এইটোহে মেইন এইটোতো ফলছ হয় চ' বাইদেউ এইবাৰ আৰ নাম লৈ উঠি যাওক আৰু গাড়ীত অঁ নাই নাই মালিক ফাৰ্ষ্ট চ' ছাৰ বলক চ' ফাইনেলি আমি নতুন গাড়ীত উঠিলোঁ কৃষ্ণ কৃষ্ণ দেই জয় বিশ্বকৰ্মা বাবা দেই নাই যাওঁ ওলাই যাওঁ মা হয় ক'ত আছে লাইটবিলাক চাই ল'ব লাগিছিলে পাইছে ন দেই অ' ছাৰ গুড লাক বেষ্ট অফ লাক এনেকুৱা ধৈৰ্য মানে সাংঘাতিক ধৈৰ্যই ছাৰ হেল্ল' গাইজ আমি নতুন গাড়ীত উঠি আহি আছোঁ এতিয়া তেল নাই তেল ভৰাই ল'ম ৰাতিও হ'ল বাহিৰৰ দৃশ্য চাব নোৱাৰি গতিকে আমি গোটেইকেইজনে গৈ আছোঁ অকণমান ৰেষ্ট লওঁ একেবাৰে ঘৰত গৈ লগ পাই আছোঁ আমি ভুলতে অভাৰ ব্ৰিজত উঠি গ'লোঁ না এতিয়া মানে বহুত দূৰৰ পৰা ঘূৰিব লাগিব আৰু একো নাই আমি অভাৰ ব্ৰিজত মানে প্ৰথম গাড়ী উঠাই দিছোঁ আৰু অঁ ৰাস্তাটো ব্লক কৰিব নালাগে অঁ ৰাস্তাতে আছে বোলে সেইটো গাড়ী ঘূৰাই আহিছে ৰাস্তাত বোলে হাতী আছিলে আমি ৰখিলোঁ গাড়ী আধা কিলোমিটাৰমান বেক কৰিলোঁ গ্লাছটো উঠাই লওক ছাৰ সিফালে বিপৰীত দিশৰ পৰা গাড়ী আহিল তেতিয়া আমিও মানে সাহস কৰি গৈ আছোঁ সেইটো গৰু নেকি চাই লওঁ হয়তো এটা হেৰি থাকে ডাউট এটা থাকে ফাইনেলি আহি পালোঁ এই মালিকৰ গ্ৰেজত আহি পালোঁ দেই 10 বাজি ওলাই গৈছিলোঁ 10 বাজি সোমালোঁ ঘৰত গতিকে এয়া নতুন গাড়ী লক্ষী আহি গ'ল ঘৰত বেলুন চেলুন এটাও ফুটা নাই নেকি অ' এইকেইটা ফুটিলে এই ছাইডৰ কেইটা ফুটিলে এইকেইটা ফুটা নাই বঢ়িয়া